অসম চৰকাৰৰ জলমিছন স্কিমৰ বৰহাৱৰ আজান বস্তি পানী যোগান আঁচনিৰ এটা স্কিমৰ এটা টেপৰ পৰা ওলোৱা এইটো আপোনালোকে দেখিছে, এইটো জীৱ, এইটো এটা সাপৰ পোৱালি। আপুনি আমাৰ এই গাঁৱলীয়া ভাষাত কুচিয়া সাপ বুলি কয়। এইটো কেনেকৈ কথা হ'ল, ছাপ্লাইৰ পানীৰ পৰা পাইপেদি আহি এইটো একদম হেৰিলৈকে পালে, টেপলৈকে পালে। টেপটো জাম হোৱা বুলি ঘৰৰ মানুহে ভাবি সিহঁতে অলপ টেপটো খুলি যেতিয়া কৈ চফা কৰি দিওঁ বুলি ভাবিছিলে, চাগে পানীৰ আইৰণ চাইৰণ এইবিলাক হয়তো সেইটো বিচাৰিছিলে, কিন্তু একচুৱেলি খুলি পেলাই যেতিয়া দেখিছে এই বস্তুটো, এতিয়াও সি মুখেদি সোমাই আছে। এতিয়া কথাটো হ'ল, এয়া জানো এনেকুৱা জানো বিশুদ্ধ পানী হয় নেকি? এইবোৰ পানীক বিশুদ্ধ পানী বুলি ক'ব পাৰি নেকি? এইবোৰ পানী মানুহে খাই মানুহৰ অৱস্থা কি হ'ব আপুনি ভাবক, আৰু বস্তুটো অনুধাৱন কৰক। কুচিয়াও বাৰ পানী নাহে। মেইন লাইন এক মাস থাকিব যি ওলাই এইবিলাক বস্তু ওলাই আছে, আৰু পাইপটো মেইন ৰাস্তাত ইমান খান্দি কি ওলাই? কুচিয়া, সাপ আৰু এইটো জিৰ। পানী নোলায়? নোলায় পানী নাই। 1 মাহ 2 মাহ হৈ গ'ল, পানীয়ে নাই। কেনেকৈ কওকচোন? পানীয়ে নাই। তুমি যেন বাড়িদারের ঘটনা খালি হরড বহুত গেল ইটারে করবা ইগু কোন জায়গা আসো কিতা লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।